নমস্কাৰ ছাত্ৰ স্বাগতম জনাইছোঁ SMTC ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 8ৰ অসমীয়াৰ লেচন 2ৰ দ্বিতীয় পাৰ্টটো অৰ্থাৎ ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলো মিশ্ৰণটো আগুৱাই নিব বুলি আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। ক নম্বৰ ক অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰ বিষাক্ত। উত্তৰ অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰ বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্বনাশ সংঘটিত হ'ব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে। মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ যে ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত ৰামচৰণক লোৱা লগাই থলে। কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰ বিষাক্ত। প্ৰলোভন সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালেই সৰ্বনাশ সংঘটিত হ'ব। মোগলৰ সেনাপতিয়ে আহোমৰ শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনে বিচক্ষণতাত বিফল হৈছিল। মোগল সেনাপতি ৰামসিংহই আহোম কটকী ৰামচৰণক নিমক লোভ লগাবলৈ ৰাজপুতনাৰ কাঠৰ চৰাইৰ নাচ দেখুৱালে। চৰাইটো দেখি ৰামচৰণ আকৃষ্ট হৈছিল আৰু অসমলৈ লৈ যাবলৈ এজন চাইছিল। ৰামসিংহই দুটা চৰাই দিলে। এই কথা শুনি লাচিত বৰফুকনে ৰামচৰণক গ্ৰেপ্তাৰ কৰিবলৈ আদেশ দিলে। তেওঁ জানিছিল অগ্নি সৰ্প আৰু প্ৰলোভন একেই ৰূপে বিদ্ৰোহী। প্ৰলোভন শিবিৰৰ স্থান পালে সৰ্বনাশ অনিবাৰ্য। মোগলে প্ৰলোভনৰ ফান্দ পাতিলেও লাচিতৰ বিচক্ষণতাত সেই চাল বিচৰ্তিত হৈছিল। খ নম্বৰ বাৰীৰ ভিতৰৰ পুখুৰীত সিঁচোতে আঠোটা দহোটা মানুহক শিঙি বিন্ধে। উত্তৰ বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতে আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ত উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছিল। আলবৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্যক হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আটন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতে আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদনা এই দুয়োৰ সমাৱেশ শৰাইঘাটৰ ৰণৰ অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈও আৱশ্যক হ'ব। আলবৰ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে গভীৰ দুখ পাই স্বৰ্গদেৱলৈ বতৰা পঠাব বিচাৰিলে। তেওঁ নিজৰ সৈন্যক অত্যন্ত মূল্যৱান বুলি গণ্য কৰিছিল। কিন্তু সুবিবেচক মন্ত্ৰী আটক বুঢ়াগোহাঁয়ে কৈছিল যুদ্ধত কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। বাৰীৰ পুখুৰী সিঁচোতে শিঙিয়ে লোক বিন্ধাৰ দৰে যুদ্ধতো তেনে হ'ব পাৰে। সঠিক পৰিকল্পনা আৰু ক্ষিপ্ৰ পদক্ষেপেই শৰাইঘাটৰ বিজয় নিশ্চিত কৰিছিল আৰু আগলৈও ই আৱশ্যক।
গ নম্বৰ সেই শৰাইঘাট নাই সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰ সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। সেয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বক লৈ টনাটনি হ'ব। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈও আৱশ্যক হ'ব। সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। লাচিতৰ দিনৰ শৰাইঘাট নাথাকিলেও আজিও নতুন শৰাইঘাট আছে। তেতিয়া যুদ্ধ আছিল সামৰিক, আজিৰ যুদ্ধ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যা শেষ নহয়। একোটা সমাধান হ'লেই আনটো সমস্যা মূৰ দোলায়। যদি এই সমস্যাবোৰৰ সঠিক সমাধান নহয় অসমৰ অস্তিত্ব সংকটত পৰিব। অতীতৰ দৰে আজিও সুবিবেচনাৰে সিদ্ধান্ত লোৱা আৰু ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰা আৱশ্যক। সেইবাবে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। খ আফুগুটি পঠিয়াইছো পতাত পিহিলে পানী হ'ব। উত্তৰ আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব উক্ত বাক্যশাৰী সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনে ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা যি পতাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যবলৰ সংখ্যা খৰ আৰু যাৰ মনোবল বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। তেনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। নম্বৰ এই সমস্যাবোৰৰ ভালেৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বক লৈ টনাটনি হ'ব। উত্তৰ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অসমীয়া পাঠ্যপুথিৰ অংকুৰণ অষ্টম ভাগৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক হ'ল সূৰ্যকুমাৰ ভূঞা। বছৰি বানপানী দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰিমৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসনৰ কাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। এক শ্ৰেণীৰ সমস্যা সমাধান হ'লে আন এক শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বক লৈ টনাটনি হ'ব। লাচিত বৰফুকনৰ মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্ত আৱশ্যক। বা অসমে চিৰদিন বানপানী, খৰাং, ভূঁইকঁপ, ৰোগমৰক, শাসন শৃংখলা, শিক্ষা সমস্যা, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ আৰু মানুহৰ কুপ্ৰবৃত্তি দমন আদি নানা সংকটৰ সন্মুখীন হৈ আহিছে আৰু আগলৈও হ'ব। এটা সমস্যা সমাধান হ'লেও নতুন সমস্যা মূৰ তোলাটো অসমৰ জাতীয় জীৱনৰ বাস্তৱ সত্য। এই সমস্যাবোৰ যদি সঠিকভাৱে সমাধান নহয় তেন্তে অসমৰ অস্তিত্ব সংকটত পৰিব। লাচিত বৰফুকন আৰু তেওঁৰ সাহসী সেনানীৰ দৰে দেশপ্ৰেম, একাগ্ৰতা আৰু দৃঢ় মনোবলেৰে এই সমস্যাসমূহৰ সমাধান কৰাটো আজিও সমানভাৱে প্ৰয়োজনীয়। আজিৰ ক্লাছটোত ইমানখিনি। নেক্সট আৰু বাকী ক্লাছৰ অৰ্ডাৰ কুৱেশ্যন এনচাৰবোৰ সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। নমস্কাৰ।